মাজনী মাজনী ঐ তই ওলাই এইফালে আহ। সেই ছোৱালীজনীৰ পৰা আৰু মোৰ উপায় নাইকিয়া হৈছে। ক'তো শান্তি নোপোৱা হৈছো, গাঁৱলৈ ওলাব নোৱাৰা হৈছো। কি কৰো মই? এনেকুৱা লাগে যেন মই এইখন ঘৰৰ পৰা গুচিয়েই যাওঁ, মোৰ জীৱনটো যেন শেষেই কৰি দিওঁ। সঁচাকৈ মই অশান্তি পাইছো আৰু দেই। কি হ'ল মা, এনেকৈ চিঞৰি আছ যে? এনেকৈ চিঞৰি আছো। আৰু তোক কেনেকৈ মাতিব লাগে? মোক সনা মিঠা মাতেৰে মাতিব লাগে। হা? অলপতো ভালকৈ মাতিব পাৰ। আজি ইমান খঙত আছ যে কিয়? তই ক'ত যাব আহিছ? কম্পিউটাৰ ক্লাছলৈ? আকৌ আজি নতুনকৈ সুধিছ যে তই? আজি কিমান দিন হ'ল তোৰ ক্লাছলৈ যোৱা? এসপ্তাহ হ'বৰ হ'ল। কি হ'ল? এনেকুৱাকৈ কথাবোৰ সুধিছ যেন তই একো গমেই নাপাৱ। আৰু নোৱাৰ যাব তই। নোৱাৰ। আজিৰ পৰা তই কম্পিউটাৰ ক্লাছলৈ নোৱাৰ যাব। কি কৈছে এইবোৰ মা? সেইদিনাচোন আমি দুয়োজনীয়ে কথাবোৰ পাতি লৈছিলো। আকৌ এতিয়া এনেকৈ? প্ৰথম যাবলৈ ওলোৱা দিনাও কলি, আজিও কৈছ। কি হৈছে তোৰ? মোৰ একো হোৱা নাই, হৈছে তোৰ। তোৰ বাবে মই গাঁৱত মুখ উলিয়াব নোৱাৰা হৈছো, তই জাননে? মোৰ বাবে? মই কি কৰিলো মা? আকৌ গাঁৱৰ মানুহেতো কিবা কৈছে মানে? নকব। তই দুষ্টামি কৰিবি, তই কিবা বেয়া কৰিবি, গাঁৱৰ মানুহে মাকক নকৈ কাক কব? তোৰ পৰা মই গাঁৱত মুখ উলিয়াব নোৱাৰা হৈছো। মা, তইতো তোৰ জীয়েৰক বুজি পাও, তইতো তোৰ জীয়েৰক জান, তেতিয়াহ'লে গাঁৱৰ মানুহৰ কথা কিয় শুনিছ? তইয়েচোন মোক সিদিনা কৈছিলি যে মোৰ চেহেৰাটো অলপ ভাল গাঁৱৰ ছোৱালীবোৰতকৈ, সেইবাবে গাঁৱৰ মানুহে হিংসা কৰি মোৰ তিলটোকে তালটো কৰে, সৰু কথা এটাকে ডাঙৰ কৰি দিয়ে। গাঁৱৰ বহু ছোৱালীয়ে ল'ৰাৰ লগত কথা পাতে, কিন্তু বদনাম হয় সেই ডিম্পীৰ। গাঁৱৰ বহু ছোৱালীয়ে ল'ৰা ভাল পায়, কিন্তু বদনাম হয় ডিম্পীৰ। গাঁৱৰ বহু ছোৱালী অকল ফোনতে বিজি থাকে, কিন্তু বদনাম ওলাই গৈ মোৰ। কিয় মা, কিয়? সেইবোৰ তই জানি বুজিও আজি গাঁৱৰ মানুহৰ কথা শুনি মোক কিয় বান্ধি ৰাখিব বিচাৰিছ ঘৰৰ ভিতৰত? তই উৰণীয়া পক্ষী হৈ ফুৰিব বিচাৰিছ নেকি? সেইটো সম্ভৱ নহয়। তই সেইদিনা যদুৰ লগত নৈ পাৰত কি কৰিছিলি গৈ? মই তোক কৈছিলো, বুজাইছিলো যে গাঁৱৰ মানুহে কথা কবলৈ তই সুবিধা নিদিবি। কম্পিউটাৰ ক্লাছলৈ যাবি আৰু ঘৰলৈ আহিবি, বাটে পুথে ক'তো নৰবি। তই মোক ইমান দিনে এটা কথা লুকুৱাই কিয় ৰাখিছ? যদুৰ লগত তই নৈ পাৰত কি কৰি আছিলি সেইটো ক? যদুৰ বাইকৰ পিছত কিয় উঠিছিলি তই? মা, সেই কথাবোৰ মই তোক নোকোৱাকৈ আছিলো এই কাৰণে যে কথাবোৰ গম পালে তই বেছি টেনচন লবি। এনেওতো তোৰ মোৰ কাৰণে বহুত চিন্তা হৈয়ে থাকে, আৰু দেউতাই তোৰ লগত এনেকুৱা কৰিলে সেই চিন্তাবোৰচোন তই আগৰ পৰাই কৰি থাক। আৰু মই এই কথাবোৰ কৈ দিলে তোৰ আৰু বেছি চিন্তা হ'ব বুলিয়ে মই কোৱা নাছিলো। তাৰ মানে তই কেৱল অনুপমকে নহয়, যদুকো ভাল পাৱ। গাঁৱৰ মানুহে এনেই নকয়, তই মানে দুটা তিনিটাৰ লগত মা। গাঁৱৰ মানুহৰ দৰে মানে তইও আজি মোক কবি মই চৰিত্ৰহীনা, মই বেয়া, মই দুষ্ট। আচল কথাটো এইটো যে সেইদিনা মই কম্পিউটাৰ ক্লাছৰ পৰা আহি থাকোতে যদুৰ দাক বাটতে পালো, আৰু সি মোক ক'লে যে মোৰ বাইকতে তোক লৈ যাওঁ বল। মই নাযাওঁ নথওঁ কৰিলত ক'লে, আৰে তই মোৰ ভনীৰ লগৰ ভনী, মোৰ বাইকত উঠিলে একো নহয় বল। মই তেতিয়া কি ক'ম? জয়ন্তৰ দাদাক নিজৰ দাদাৰ দৰেই ভাবো। নিজৰ দাদা নাথাকিলেও গাঁওখনৰ ল'ৰাবোৰক মই দাদা বুলিয়ে ভাবো, অনুপমক বাদ দি। বাকীবোৰক ভাইটি বুলি ভাবো। কিন্তু মই ভবা নাছিলো যে মোক এনেকৈ নৈ পাৰলৈ লৈ গৈ এনেকুৱা প্ৰস্তাৱ দিব। নৈ পাৰলৈ লৈ যাওঁতেই মই কৈছিলো, আপুনি এইফালে মোক কিয় লৈ আহিছে? বাইকখন ৰখাই দিয়ক, মই নামো। কিন্তু নাই, মই যিমান বাৰ তেনেকৈ কৈছো সিমান বাৰ স্পীডত বাইকখন লৈ গ'ল। মইতো বাইকৰ পৰা জঁপিয়াই নামি দিব নোৱাৰো। তাত গৈ মোক প্ৰেমৰ প্ৰস্তাৱ দিছে। মই তেতিয়া ক'লো যে মই আপোনাক দাদা বুলি ভাবো, এনেকুৱাবোৰ প্ৰস্তাৱ আপুনি মোক কিয় দিছে? তেতিয়া মোক কৈছে তই এদিনৰ বাবে হ'লেও মোক ভাল পা। মই ক'লো আপোনাৰ ইমান বেয়া মানসিকতা নে? তেতিয়া মোক ক'লে তোক মই চাই ল'ম। সিমানেই কথা মা, তাতকৈ বেছি আমাৰ মাজত একো হোৱা নাছিল। মই গুচি আহিছিলো নৈ পাৰৰ পৰা, আৰু সেই কথাটো তোক ক'বলৈ মোৰ বেয়া লাগিছিল, তই বেছি চিন্তা কৰিবি বুলি। তোক কোনে ক'লে এইবোৰ কথা মা? নৈত মাছ ধৰা মানুহকে আদি কৰি বহুত মানুহ থাকে, তাৰ আশে পাশে দেখা পাইছে মানুহে গাঁৱত বুবু বাবা চলিছে বোলে। সেই ডিম্পীজনী সুধা নহয়, অনুপমক ভাল পাই আছে। আৰে যদুৰ লগতো গৈ তাই নৈ পাৰত দেহাৰ ব্যৱসায় কৰিছে। মা, গাঁৱৰ মানুহে এনেকৈ কৈছে।
ঠিক আছে, মই উত্তৰ দিম এইবাৰ গাঁৱৰ মানুহক। মা, এইবাৰ তই মোক নাৰাখিবি। মই উত্তৰ দিব পাৰো। মই এইবাৰ গাঁৱৰ মানুহক কিন্তু উত্তৰ দিহে এৰিম। মোৰ চৰিত্ৰত এনেকৈ আঙুলি টোৱাব, মই একো উত্তৰ নিদিম, সেইটো হ'ব নোৱাৰে মা। আৰু সেইটোহে বাকী আছিল। গাঁৱৰ মানুহে দুষ্ট বুলি তোক কৈয়ে থাকে, এতিয়া মুখ চোকা বুলিও কওক। কোনো প্ৰয়োজন নাই গাঁৱৰ মানুহক উত্তৰ দিয়াৰ। হাৰে তই মই চিন্তা কৰিম বুলি কথা নোকোৱাকৈ নাথাকিবি। মোক সকলোবোৰ কথা কবি। এনেকৈ গাঁৱৰ মানুহে মোক কথাবোৰ ক'লে মোৰ অকণো ভাল নালাগে। আজি মই একো উত্তৰ দিব পৰা নাই, কাৰণ কথাটোৰ বিষয়ে মই একোৱেই নাজানো। মই কি কৰোঁ বাৰু? মোৰ এনেকুৱা লাগিছে তোক লৈ এই গাঁৱৰ পৰা বহুত দূৰলৈ গুচিয়েই যাওঁ। মোৰ সুখ নোহোৱা হৈছে, সুখ নোহোৱা হৈছে। মা, তই নাকান্দিবি। তই বিচৰা নাই নহয় যে মই গাঁৱৰ মানুহৰ মুখে মুখে উত্তৰ দিওঁ। মই নিদিওঁ দে, কিন্তু মা মনত ৰাখিবি, তোক যদি পুনৰ গাঁৱৰ মানুহে মোক লৈ কথা শুনাই, তেতিয়া কিন্তু মই মনে মনে নাথাকো। তেতিয়া মই উত্তৰ দিম, আৰু সেইদিনা তই মোক ৰাখিব নোৱাৰ। এতিয়া ক মা, মই ক্লাছলৈ যাওঁ নে নাযাওঁ? তই যিটোকে কবি মই সেইটোকে শুনিম। যা, ক্লাছলৈ যা। গাঁৱৰ মানুহৰ কথাত লাগি মই মোৰ মাজনী উঠি অহা ভৱিষ্যতটো ধ্বংস কৰিব নোৱাৰো নহয়। সেইখন গাঁৱৰ মানুহৰ লগত তোক মিলাই ৰাখিবলৈ, এইখন গাঁৱৰ মানুহে তোক ভাল পাবলৈ তই পঢ়িব লাগিব, কষ্ট কৰিব লাগিব। পঢ়ি তই এদিন ভাল মানুহ হ'ব লাগিব। তেতিয়াহে গাঁৱৰ মানুহে তোৰ প্ৰশংসা কৰিব। এতিয়াতো তোৰ দুষ্ট দুষ্ট বুলিয়েই কৈ থাকে। মা, মই এনেকুৱা মানুহৰ প্ৰশংসা নিবিচাৰো। এনেকুৱা মানুহৰ পৰা প্ৰশংসা বুটলিব নিবিচাৰো, যি আগ ঘূৰি একো নজনাকৈ কেৱল এজনী ছোৱালীক বদনামী কৰাৰ ধান্দাত থাকে। মই যাওঁ দে মা, দেৰিয়ে হৈছে ক্লাছলৈ। যা, ভালকৈ যাবি। হ'ব মা, তইও চিন্তা কৰি নাথাকিবি। তোক লৈ চিন্তা নকৰাকৈ কেনেকৈ থাকো মাজনী? তই এই মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ মোক ভগৱানে দিয়া, আৰু তোক লৈ মোৰ চিন্তা হ'ব এইটো। দেহ, তই কিন্তু এইজনীক এৰি দে দেই, মই ভালকৈ কৈছো। এইজনীৰ লগত কথা পতা বন্ধ কৰ। কাৰ কথা কৈছ তই? কাৰ কথা কৈছো তই নজনাৰ ভাও কিয় ধৰিছ? মই এই ডিম্পীৰ কথা কৈছো। কি হলনো? তাই কি কৰিলেনো? তাই কি কৰিলে? ঐ, গাঁৱৰ মানুহৰ মুখত বু বু বাবা চলে অকল তাইৰ কথাক লৈ। এজনী দুষ্ট ছোৱালী। সেনেকুৱা এজনী ছোৱালীক এইখন ঘৰৰ বোৱাৰী কৰিম বুলি তই সপোনতো নাভাবিবি। মই যি ভাবিছো, তই এইজনীক এৰি দে, আৰু তই চহৰত গৈ এডমিশ্যন লৈ তাত পঢ়গৈ যা। খুৰায়েতো তোক তালে মাতিয়ে আছে। কিনো কথাবোৰ কৈ থাক মা? তাইক এনেই গাঁৱৰ মানুহে ফচাব বিচাৰে। তাই মোক ভাল পায়, মোৰ লগত কথা পাতে। সেইটোনো গাঁৱৰ মানুহে কি হিংসা কৰে অ? আৰু এনেই কথাবোৰ উলিয়াই থাকে। মই জানো নহয়, তাইৰ লগত থকা ল'ৰাবোৰ বা তাইৰ লগত কথা পতা যিবোৰ ল'ৰা আছিল আগতে কলেজত, সেইবোৰতো মোৰো ফ্ৰেণ্ড, অকল তাইৰে ফ্ৰেণ্ড নহয় নহয়। ল'ৰাৰ লগত ল'ৰা ফ্ৰেণ্ড থাকে, দেখিবলৈ ভাল লাগে। ল'ৰাৰ লগত ল'ৰা বন্ধু, কিন্তু ছোৱালী এজনীৰ লগত ল'ৰা বন্ধুৰ কি কাম? তাই ছোৱালী বান্ধৱী বনাব নোৱাৰিলে নেকি? ল'ৰা সোপাহে বন্ধু হ'ল যে তাই। কিনো আগৰ দিনৰ মানুহৰ দৰে কথাবোৰ কৈছ নহয় মা। আজিকালি ল'ৰা ছোৱালী কি আছে? কথাও যে কৈছ তই, তোৰ মাৰে ঠিকেই কৈছে। তই এটা সিদ্ধান্ত ল'ব লাগিব, হয় তোৰ মা দেউতা ঘৰখন, নহয় সেই বদনামী দুষ্ট ছোৱালী ডিম্পী। কি? দেউতা আপুনিও? ময়ো। তই জাননে, নামঘৰতো তাইৰ কথা ওলাইছে অঞ্চাৰী। নামঘৰত আমাৰ ভকত সবৰ মাজত ওলাইছে তাইৰ কথা। বৰ বেয়া ছোৱালী দেই তাই। বাপেকৰ কৰ্মৰ গোটেইবোৰ তাইয়ে কৰি আছে। বাপেকেও মাকক বিয়া পাতি আনি তাইৰ সৈতে মাকক ইয়াত এৰি চহৰত চাকৰি কৰিবলৈ গৈ অইন এজনী ছোৱালীৰ প্ৰেমত পৰি সেইজনী বিয়া পাতি সেইফালৰো দুটা ল'ৰা ছোৱালী। আৰু সেইবোৰৰ চৰিত্ৰ জীয়েকৰ গাত কিয় নাথাকিব? সেয়াইতো হৈছে এতিয়া। আৰু তই ভাবিছ সেইজনীক তোৰ ঘৈণী কৰ? সপোনতো নাভাবিবি। তোৰ লগত সেয়া অভিনয় কৰি কৰি এদিন তোৰ ডিঙিত আকৌ ওলমি লব। ভকত হবে নামঘৰত ঈশ্বৰৰ নাম লবলৈ যায়নে? গাঁৱৰ কোনজনী ছোৱালী বেয়া, কোনজনী ভাল তাৰ আলোচনা কৰিবলৈ যায় দেউতা। তই চুপ থাক, বেছি কথা নকবি। তই জাননে, সেইদিনা যদুৰ লগত তাই নৈ পাৰত, কবলৈয়ে লাজ লাগে। একো লাজ কৰিবলগীয়া কথা নহয় দেউতা। সেইদিনা কম্পিউটাৰ ক্লাছৰ পৰা আহোঁতে যদুৱে বলবস্তি তাইক নৈ পাৰলৈ লৈ গৈছিল, আৰু সিহঁতৰ মাজত একো বেয়া হোৱা নাছিল।
মাথো ভাল পোৱাৰ প্ৰস্তাৱ দিছিল যদুৱে, আৰু সেই প্ৰস্তাৱটোকে তাই মানি নোলোৱাৰ বাবে গোটেই গাঁৱত সি মিছা কথা উলিয়াইছে। যদুৱে কি সঁচা কৈছে মিছা কৈছে সেইটো আমি শুনিবলৈ নাযাওঁ, কিন্তু এইটো সঁচা যে যদুৱে ক'লেও নক'লেও ডিম্পী এজনী দুষ্ট ছোৱালী। গোটেই গাঁৱৰ মানুহে জানে তাই কুকৰ্মৰ কথা। কাণত ফোনটো লৈয়ে থাকিব। কি যে নহয় আৰু দেই। তই জান সিহঁতৰ ঘৰলৈ কিমান মানুহৰ অহা যোৱা হয়? মানুহৰ ঘৰলৈ মানুহ কিয় নাহিব? মতা মানুহ নথকাৰ ঘৰখনলৈ কিয় আহি থাকিব মতা মানুহবোৰ ইমানকৈ? হাৰে দেউতা, এলাৰ্জি আছে সিহঁতৰ। এলাৰ্জিৰ মানুহবোৰ আহি থাকে। 3টা এলাৰ্জি আছে তাই মাক আৰু তাইৰ নামত দেউতাকে কৰি থৈছে। সেইবোৰ মানুহতো আহিবয়ে। আৰু দেউতাকে পইচা পঠিয়াই, কেতিয়াবা বেংকৰ কিছুমান মানুহ আহে, ডাকঘৰৰ মানুহ আহে, আৰু কেতিয়াবা পিয়নো আহে, কিছুমান সিহঁতৰ কাগজ পাতি আহে, আৰু কিছুমান ঘৰুৱা কাম বনৰ বাবে। কিনো আৰু মানুহৰ ঘৰলৈ মানুহ আহিলেও সমালোচনা? সঁচাকৈ কিন্তু দেই, তোমালোকৰ ভাৱধাৰাবোৰ একেবাৰে পুৰণা মানুহৰ দৰে হৈ আছে। তই বৰ আধুনিক হ'ব নালাগে। যদি তোৰ আধুনিক হ'বলৈ মন আছে তেন্তে এই গাঁও এৰি চহৰলৈ যা। চহৰত এজনী ধুনীয়া ছোৱালী, আধুনিক ছোৱালীৰ প্ৰেমত পৰ, কিন্তু এইজনীক নহয়। তই হাজাৰ কানি কাটি ব্যাকুল হ'লেও এইজনী আমাৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। তোৰ দেউতাই ঠিকেই কৈছে, হয় তাইক নহয় আমাক। কাৰোবাক তই বাছ সময় থাকোঁতে। সেইজনী তোৰ ডিঙিত ওলমি দিয়াৰ পিছত আমি আঁতৰাব নোৱাৰিম। লোকৰ ফালৰ বদনামৰ ভাগি হৈ সকলো দুখ তোৰ তাত জাপি দিব, আৰু সেয়া আমি মাক বাপেক হালে সহ্য কৰিব নোৱাৰো। গতিকে সময় থাকোঁতে শুধৰণি হ। সময় থাকোঁতে ডিম্পীৰ জীৱনৰ পৰা তই আঁতৰি আহ। থাকক সিহঁত মাক জীয়েক কেনেকৈ থাকে। এয়া অসম্ভৱ। আৰে দে। তোমাৰ দেহত চিঞৰি লাভ নাই। তাক আকৌ সোঁৱৰাই থাকিবা যে হয় তাইক নহয় আমাক। যিকোনো এফালে যাওক সি। মই কিন্তু এই ডিম্পীক দেখিলেও দিম ঠিকছে, কৈ দিম মোৰ ল'ৰাৰ জীৱনৰ পৰা আঁতৰি যাবলৈ। গোটেই গাঁওখনত অইন ল'ৰা নাপালে আৰু তাই মোৰ ল'ৰাটোকহে ফচাইছে। যদুকো ফচালেচোন। কিন্তু মোৰ ল'ৰাৰ টেটুত একেবাৰে ওলমি ল'ব বিচাৰিছে তাই। এয়া হ'বলৈ মই কেতিয়াও নিদিওঁ। আজিকালি তোক লগ কৰি তোৰ লগত কথা পাতিবলৈও মোৰ ভয়হে হৈছে। গাঁৱৰ মানুহৰ মতেতো মই এজনী দুষ্ট ছোৱালী। গাঁৱৰ মানুহে মোৰ আৰু কিমান দুখ গুজৰিব তাৰ কোনো নিশ্চয়তাই নাই। গাঁৱৰ মানুহৰ মতেহে তই এজনী দুষ্ট ছোৱালী, কিন্তু মোৰ মতেতো নহয়, মোৰ কাৰণেতো নহয়। তোক মোৰ লগত দেখে তই মই কথা পাতো এইদৰে পথাৰৰ মাজত আহি মুকলি ঠাইত কথা পাতিছো। আৰে ইয়াতনো আমি ভুল কৰিছো কি? সেইফালে মানুহৰ ঘৰ, ইফালে মানুহৰ ঘৰ। আমিনো ভুল কৰিলো কি? সেইবোৰো অপৰাধ। জাননে, তই মোক সাহস দিয় বাবেই মই জীৱন জীয়াবলৈ অলপ উৎসাহ পাওঁ, প্ৰেৰণা পাওঁ তোৰ পৰা। যদি মই তোৰ জীৱনত নোহোৱা হৈ যাওঁ, যদি মই তোৰ জীৱনৰ পৰা আঁতৰি যাওঁ, পাৰি পিনে তই তোৰ জীৱনটো জীয়াব? পাৰি পিনে তই তোক নিজকে সাহসী কৰি আগুৱাই নিব? ঐ ডিম্পী, তই আজি মোক ক যে মই তোৰ জীৱনত নাথাকিলেও তই তোৰ জীৱনটো সাহসেৰে আগবঢ়াই নিবি। তই নিজৰ জীৱনটো শেষ হৈ যাবলৈ কেতিয়াও নিদিবি। তই নিজকে এজনী সাহসী ছোৱালী বুলি গাঁৱৰ মানুহক দেখুৱাই দিবি। পাৰি পিনে ক। তইনো ক'ত যাবি? তাৰ মানে জুৰি আৰু নিহাৰিকাৰ দৰে তইও মোৰ জীৱনৰ পৰা গুচি যোৱাৰ প্লেন বনাইছ নেকি? পাগলী, কি কৈছ এইবোৰ? তোৰ অবিহনে মই আৰু মোৰ অবিহনে তই জানো পাৰিবি জীয়াই থাকিব? মই নোৱাৰো, আৰু সেইবাবে মই কোৱাও নাই। তই পাৰিব লাগিব। পাৰিব লাগিব? কি পাৰিব লাগিব? মোৰ অবিহনে জীয়াই থাকিব পাৰিব লাগিব। কিয় নোৱাৰিবি? মইতো সদায় তোৰ ওচৰত চাহটোৰ দৰে লাগি থাকিব নোৱাৰো। তই সঁচাকৈ বলিয়া হৈছ। কি যে কথাবোৰ কৈ আছ নহয়। তই মোৰ জীৱনৰ পৰা কলৈকো আঁতৰি যাব নোৱাৰ। লাগিলে মোৰ উশাহ বন্ধ হৈ যাওক, মোৰ কোনো আপত্তি নাই, কিন্তু তই গুচি যাব নোৱাৰিবি মোৰ জীৱনৰ পৰা। মই তোক বহুত বেছি ভাল পাওঁ। মোৰ মাৰ বাহিৰে একমাত্ৰ তই আছ যি মোক বুজি পাওঁ, মোৰ প্ৰতিটো কথাৰে খবৰ ৰাখ, আৰু মোৰ অন্তৰখনৰ কথা বুজ। তোক এৰি মই কেনেকৈ থাকিম? তোৰ অবিহনে মই জীৱনটো কেনেকৈ জীয়াম? জীৱনত এনেকুৱা এটা দিন নাহক যাতে যিটো দিনত মই তোক
তোক কাষত নাপাওঁ। তই একেবাৰে কান্দিয়ে দিলি। মই ধেমালিহে কৰিছো, কিন্তু ডিম্পী, তই কেৱল মোৰ ভৰসাত থাকিব নোৱাৰ। এইবোৰ কি কৈছ? হি, উশাহ বন্ধ হৈ গলেও মই নথকাকে তই থাকিব নোৱাৰ। এইবোৰ কেনেকুৱা কথা অ? পাৰিবি তই, তই সাহসী ছোৱালী। তই কিয় নোৱাৰিবি? তই সকলো পাৰিবি। তোৰ বাবে সকলো সম্ভৱ। অনুপম, আজি কিন্তু মই তোৰ কথাৰ সুৰবোৰ ভাল পোৱা নাই। তই কিবা প্লেন বনাইছ নেকি মোৰ জীৱনৰ পৰা গুচি যোৱা? শুন, জুৰি আৰু নিহাৰিকাই মোক গাঁৱৰ মানুহৰ দৰে একেই বদনাম দি মোক গাঁৱৰ মানুহে কোৱাৰ দৰে সিহঁতেও মোৰ প্ৰতিটো কথা জানিও মোক এৰি থৈ গুচি গ'ল। সিহঁত পঢ়িবলৈ গৈছে, মোৰ আপত্তি নাই। সিহঁত চহৰত পঢ়িছে, পঢ়কগৈ। কিন্তু সিহঁতে মোৰ লগত গোটেই সম্পৰ্ক শেষ কৰি থৈ গৈছে। মই দুখ পাইছো, অতি দুখ পাইছো। কিন্তু তই তেনেকুৱা কৰিলে মই দুখ পাম, সঁচা, বহুত বেছি দুখ পাম। কিন্তু মনত ৰাখিবি, তোৰ দুখত দুখী হৈ মই মোৰ দুধাৰি চকু নুবুৱাই শান্ত হৈ নাথাকো। মই নিজকেই শেষ কৰি দিম, নিজৰ জীৱনটো শেষ কৰি দিম। পাগল হৈছ তই, তই ফুল পাগল হৈছ। কি যে নহয় তই, সেইটো কি কথা কলি বাৰু তই? তোৰ মাৰ নাই নেকি? একমাত্ৰ মা তোৰ ভৰসাত জীয়াই আছে। তই মাৰ কথা ভাবিব লাগিব। হাৰে, কি হৈছে? তোৰ জীৱনত চোন তই মাতকেও মোক আগত ৰাখিছ। সেইটো অসম্ভৱ, এইটো হ'ব নোৱাৰে। তই তোৰ মাৰ কাৰণে জীয়াই থাকিব লাগিব। তই তোৰ মাৰ সাহস, প্ৰেৰণা, মাৰ হাঁহিৰ আঁৰৰ মানুহগৰাকী তই। মাৰ হাঁহিৰ উৎস তই, মাৰ সপোন তই। তোৰ মাক দেউতাই এৰি থৈ গুচি গল। মাৰ জীৱনটো কিমান দুখৰ তই এবাৰ ভাবচোন। কেৱল তোৰ মুখলৈ চাই তোৰ মা জীয়াই আছে। গতিকে তই তোৰ মাৰ বাবে জীয়াই থাকিব লাগিব। তই এইবোৰ কথা কৈছ, মায়ে শুনিলে অলপ দুখ পাবনে? তোৰ মায়ে ভাবিব মোৰ ছোৱালী প্ৰেমত পৰি ইমানেই পাগল হৈ গল যে মোক পাহৰি গল। আৰে অনুপম, মই যদি জীৱন বাটত ভুল কৰো, শুধৰাই দিবলৈ তই আছয়ে। হয়, মায়ে মোক বাবে বহুখিনি কৰিছে। মোৰ মায়ে সাহস আৰু প্ৰেৰণা হৈ থাকিব লাগিব। আৰু তইনো ক'ত যাবি? এনেকৈ কথাবোৰ কৈ আছ যে? মই ক'ত যাম? তোক এনে কথাবোৰ সুধিহে চালো। ঐ, ঘৰলৈ যাওঁ বৈ, সন্ধ্যাই হব। আকৌ গাঁৱৰ মানুহৰ কথাটো তই জানই আৰু। তই যাচোন, তইনো চাইকেল লৈ যাবি, তই গুচি যা। মই যাম বাৰু। মায়ে পথাৰৰ পৰা জিলমিল শাক কেইডালমান লৈ যোৱাৰ কথা কৈছিল, লৈয়ে যাওঁ। মই তেন্তে যাওঁ দেই, পিছত আকৌ গাঁৱৰ মানুহবোৰ সেয়াহে। হ'ব যা। সি যে কথাবোৰ এনেকৈ কলে, তাৰ কথাবোৰত এনেকুৱা লাগিছে যেন সি মোক এৰি যাব বিচাৰিছে। নাই অনুপম, নাই, তই মোক এৰি যাব নোৱাৰ। তই মোক এৰি যাব। তোক মই বহুত বেছি ভাল পাওঁ অনুপম।